ঘৰৰ প্লাষ্টাৰৰ কাম চলি আছে, বৰষুণো দি আছে বহুত এইফালে। তাৰ মাজেৰে তেনেকে কামবোৰ চলাই নি থকা হৈছে। প্লাষ্টিক ঢাকোন দি পেলাই হ'লেও মানে আচলতে কাৰণ যিহেতুকে কামখিনি ৰৈ যায় আৰু প্ৰায়খিনি প্লাষ্টাৰ হৈছেই আৰু আনফালে আমাৰ টিঙৰ বাবে আমি কাঠো মাৰি থকা হৈছে ওপৰত। কাৰণ মই পকাৰ কেঞ্চি দিয়াতকে মানে কাঠ দিয়াটো বেছি পচন্দ কৰোঁ। সেইবাবে মই কাঠৰে ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছেনে? খুব সুন্দৰ ফ্ৰেণ্ডলি হয় আচলতে আমাৰ যিখিনি মিস্ত্ৰী। আমি আচলতে মিস্ত্ৰী বা ঘৰত কোনোবাই যি কামে নকৰক কেতিয়াও আমি তেনেকুৱা দৃষ্টিৰে কাকো নাচাওঁ। আমাৰ একদম ঘৰুৱা পৰিৱেশৰ দৰে আমি কামবোৰ কৰোঁ কাৰণ ঘৰৰ সদস্য বুলি ভাবোঁ আৰু তেওঁলোকক এটা কথাই কওঁ, নিজৰ ঘৰ বুলি ভাবি কাম কৰা। আৰু সেইকাৰণে তেওঁলোকেও ভাল পাইছে কামখিনি কৰি আৰু শেষত মই ভালদৰে আপোনালোকক দেখুৱাম। এয়া দেখিছেনে প্লাষ্টাৰ? বাৰাণ্ডাখন প্লাষ্টাৰ কৰিব আছে আৰু মুধা গাঁঠিব আছে কাৰণ কেঞ্চি লগোৱা নাছিল যে। এওঁলোকৰ প্ৰচেছবোৰ অকণমান বেলেগ বেলেগ আৰু বাকী কাম আছে, টাইলছৰ কাম আছে, চিলিং লগোৱা কাম আছে, কালাৰৰ কাম আছে। এইবোৰ লাহে লাহে কৰিম, কালাৰ চালাৰ পিছত কৰিম। প্ৰথমতে পুটিংটো আমি কাটি থ'ম। আৰু এয়া দেখিছেনে? অকণমান দেখুৱাই দিলোঁ আপোনালোকক। আৰু তেওঁলোকেও আচলতে ভিডিঅ' কৰোঁ যে চাই ভাল পায় তেওঁলোকেও, সেইবাবে অকণমান মই দেখুৱাই দিলোঁ। নহ'লেতো মই এই ঘৰটোৰ মানে ভিডিঅ' একেবাৰে ফিনিচিঙত দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু তেওঁলোকে কৈছে যে বাইদেউ ভিডিঅ' দেখোন বনোৱা নাই। তেনেকুৱা আচলতে ভগৱান সহায় থাকিলে আমাক কোনেও একো অনিষ্ট কৰিব নোৱাৰে। সেই কথাটো মই বাৰে বাৰে উপলব্ধি কৰিছোঁ। এজনী ছোৱালী হিচাপত বহুতখিনি জীৱনত তিতা মিঠা অভিজ্ঞতা বুটলিলোঁ। আপোন পৰ চিনি পালোঁ। আচলতে তেজৰ সম্পৰ্ক থাকিলেই যে মানুহ আপোন হ'ব তেনেকুৱা কথা নাই। কিছুমান তেজৰ সম্পৰ্ক নথকা মানুহেও মোক জীৱনত বহুত সহায় সহযোগিতা আগবঢ়াইছে আৰু বহু তেজৰ সম্পৰ্ক থকা মানুহেও মোক সময়ৰ লগে লগে ৰং দেখুৱাইছে। গতিকে সেই কথাখিনি বুজিব শিকিলোঁ। আচলতে কোনো আপোন নাই বৰ্তমান সময়ত, যিটো বুজি পোৱা গৈছে। সকলোখিনি স্বাৰ্থতেই বন্দী হয়। যদি আপোনাৰ পৰা কিবা এটা নিব পাৰিছে, আপুনি দিছে, তেতিয়ালৈ আপুনি সদায় ভাল। আৰু যদিহে আপুনি তেওঁলোকৰ মতে নচলে বা নিজস্ব আপুনি পৰিচয় এটাৰে নিজক আগুৱাই নিয়ে, তেতিয়াহ'লে আপোনালোকক কেতিয়াও ভাল নাপায়। একো নাই, কাৰণ যাৰ কোনো নাই তেওঁৰ ভগৱান আছে বুলি কথা এষাৰ আছে। আৰু সেই কথাখিনি আগত লৈয়ে মই আজি আগবাঢ়িছোঁ আৰু আগলৈও আগবাঢ়িম বুলি মই আশা কৰিছোঁ। এয়া আৰম্ভণিৰ পৰা ঘৰখনৰ প্ৰত্যেকটো বস্তু আচলতে মই নিজে গৈ পেলাই আনি দিয়া বা সম্পূৰ্ণ ওতঃপ্ৰোতভাৱে এই ঘৰখনৰ লগত মই লাগিছোঁ। কাৰণ যিহেতু এই ঘৰখন মই বনাইছোঁ বা মোৰ সম্পূৰ্ণ নিজা খৰচেৰে মই এই ঘৰখন বনাইছোঁ বা অকণমান অৰিহণা মোৰ আছে আৰু। গতিকে সেই ক্ষেত্ৰত বহুখিনি কথাই বুজি উঠিছোঁ। ধৰক ঘৰখনত কেনেকৈ ক'ত কি কৰি অকণমান কমত আমি কৰিব পাৰোঁ সেইখিনি অকণমান বুজিছোঁ। আৰু ভেটিটো দেখিছেনে কিমানখিনি ওখ কৰিছোঁ? আচলতে ভেটিটো ওখ কৰাটো অত্যন্ত জৰুৰী বৰ্তমান সময়ত। আৰু ডিজাইনটো এতিয়ালৈ হোৱা নাই, অকণমান যিহেতু কাম আছে। আপোনালোকে ফুল ফিনিচিঙতহে গম পাব প্লাষ্টাৰ হোৱাৰ পিছত। আৰু এইবোৰ যে মই 3 ইঞ্চিৰ ৱাল দিলোঁ, আচলতে প্লাষ্টাৰ হোৱাৰ পিছত সেইটো ঠিকেই হয়গে। মই কথা পাতিছোঁ বা আমি আগৰ ঘৰবোৰো যিবোৰত আছোঁ আমি খুব সুন্দৰ হৈয়ে আছে। সেইবোৰো 3 ইঞ্চিৰ ৱালে আছিলে আৰু ভৱিষ্যত যিহেতু প্লেনিংবোৰ অকণমান বেলেগ বেলেগ আছে, গতিকে সেইকাৰণে এই ঘৰটোত মই ইমানখিনিও পইচা খৰচ কৰিব বিচৰা নাই। কাৰণ অকণমান বেলেগ প্লেনিং আছিল, কিন্তু অকণমান সাল সলনি কৰি মই এই ঘৰটো বনালোঁ। গতিকে আগলৈ আমি আৰু কিছু কাম কৰিম, কাৰণ যিহেতু জীৱনৰে ভৰসা নাই, নহয়নে? গতিকে থকা দিনকেইটা আমি অকণমান সুখে শান্তিৰে বা নিজৰ প্ৰয়োজনখিনি পূৰাই পেলাই চলি যাব লাগিব জীৱনত, সেইটোৱে। আৰু আগৰ ঘৰবোৰ আমাৰ দ হৈ গ'ল যিহেতু। দ মানে কি, ঘৰটো ওখই আছে কিন্তু ঠাইবোৰ পুতাৰ লগে লগে ঘৰটো চাপৰ যেন অনুভৱ হৈ গ'ল। সেইকাৰণে এতিয়া যিমানখিনি পাৰি ওখকৈ আমি বনাইছোঁ আৰু হয়তো পুৰণি ঘৰবোৰ আমি সময়ৰ লগে লগে ভাঙি দিবও লাগিব পাৰে। চাওঁ কি হয়। তেনেকে চলি যাব লাগিব। ঘৰখনত যিহেতু মানুহ বুলিবলৈ আমি 3জনে, মা দেউতা মই। মাৰতো কিবা কিবি নহয়, অসুখ এটা হৈয়ে থাকে তেনেকুৱা। গতিকে আমি 2জন মানুহ আৰু তেনেকে চলি আছোঁ দিয়ক। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু তাৰোপৰি বহু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা আছে। মই অকণমান পৰিৱেশটো সুস্থিৰ কৰি লওঁ, তাৰপিছত কিছু কথা আপোনালোকৰ লগত মই পাতিম। সেইটো কথা জীৱনটোত আচলতে কি ক'ম, ভাল বেয়া দুয়োটা দিশে থাকে। ভালটো লৈ আমি আগুৱাই যাব লাগিব।
সেইটোৱে কথা। তিতা মিঠা অভিজ্ঞতা এইবোৰ থাকিবই জীৱনত। খালি এটা কথাই বুজি উঠিছোঁ জীৱনৰ বাটত, যে কাৰো অহিত নিচিন্তি ভাল কামেৰে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি যদি আমি সময়ৰ সৎ ব্যৱহাৰ কৰি আগুৱাই যাওঁ, হয়তো আমি কেতিয়াও মুখ থেকেচা খাবলগীয়া নহ'ব পাৰে। সেইটো কথা বুজি উঠিছোঁ। আৰু তাৰ উপৰি বহুতৰ দৃষ্টিত এনেকুৱা, এজনী ছোৱালী মাত্ৰ ঘৰখনত, গতিকে যদি আপোনাৰ কিবা অকণমান ধৰক সা সম্পত্তিৰ ফালৰ পৰা অলপ থাকে, তেতিয়া বহুত মানুহৰ দৃষ্টিটো অলপ বেলেগ হয়, যে এজনী ছোৱালী কিয় লাগে। সেইখিনি বস্তুৰ কাৰণে মানুহে বিভিন্ন আপোনাক যিকোনো মানে কৰিব পাৰে, পিছুৱাবৰ কাৰণে বা আপোনাক বগৰাবৰ কাৰণে বিভিন্ন ধৰণৰ চিন্তা মনত লৈ থাকে। কিন্তু ভগৱানক বিশ্বাস ৰাখি আগুৱাই গৈ আছোঁ। আৰু যিহেতুকে সপোন ডাঙৰ, গতিকে সপোনখিনিৰ স্বাৰ্থত আৰু এটা কথাই কৈছোঁ, এই ঘৰখন মোৰ নহয়, আপোনালোক সকলোৰে ঘৰ। যিহেতু সকলোৰে মানে উপকাৰ হোৱাকৈ কিবা এটা কাম কৰি আছোঁ মই এই ঘৰখনৰ পৰা, গতিকে আপোনালোক সকলোৰে ঘৰ। সেইটোৱে কথা। আজি আছোঁ ভালে, কালি আমি এদিন যাবগে লাগিব, নহয় জানো? প্ৰত্যেক মানুহৰে জন্ম যেনেকে পাইছোঁ, মৃত্যু আছে। গতিকে সেই হিচাপত যাতে কিবা এটা ভাল কৰি থৈ যাব পাৰোঁ সমাজখনৰ বাবে, 10জনৰ বাবে বা উপকাৰ হোৱাকৈ। সেইটোৱে। মৰিলেতো একো লগত লৈ নাযাওঁ, কিন্তু অপাত্ৰকো মই কেতিয়াও দান কৰিব নিবিচাৰোঁ একো বস্তু। গতিকে যি হ'ব দেখা যাব বাৰু। সেইটো কথা। আৰু কিছু কথা মই পাতিম আপোনালোকৰ আগত মই, কাৰণ কিছুমান সমস্যাৰে আমি জৰ্জৰিত হৈ থাকোঁ জীৱনত, আৰু সেই কথাখিনি শ্বেয়াৰ কৰিলে ভাল লাগে, বা দিয়া পৰামৰ্শ আপোনালোকৰ লাগিব মোক অনাগত দিনত। গতিকে আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ জীৱনৰ পথত। সিমানখিনিয়ে।